মোৰ প্ৰতি দেখুওৱা মৰম আৰু বিশ্বাসৰ বাবে কেৱল অসমবাসী ৰাইজকে নহয় উত্তৰ পূৰ্বাঞ্চলবাসী আৰু সমগ্ৰ দেশবাসীক পুনৰবাৰ ধন্যবাদ জনালো। মোক ভোট প্ৰদান কৰা প্ৰতিটো গৰাকী ব্যক্তিৰ লগতে গণতন্ত্ৰৰ এই উৎসৱত পাৰ্টিচিপেট কৰা লোকসকলক পুনৰবাৰ ধন্যবাদ জনালো। এয়া শেষ নহয়, এয়া এক দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ আৰম্ভণিহে। নমস্কাৰ, শ্ৰদ্ধাৰ মধ্য গুৱাহাটী আৰু অসমবাসী ৰাইজ। মধ্য গুৱাহাটীবাসী ৰাইজে জনাদেশ প্ৰদান কৰিলে আৰু মই এই জনাদেশৰ প্ৰতি সন্মান জনাইছো। মই মধ্য গুৱাহাটী সমষ্টিৰ বিজয়ী প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াক অভিনন্দন জনাইছো আৰু বিধায়ক হিচাপে তেওঁৰ ছাকচেছফুল টেনিয়ৰ সম্পূৰ্ণ হোৱাটো কামনা কৰিছো। নিৰ্বাচনী ৰাজনীতিত এয়া আছিল মোৰ প্ৰথমটো খোজ। এগৰাকী নতুন প্ৰাৰ্থী হিচাপে নিৰ্বাচনী প্ৰস্তুতিৰ বাবে মই 1 মাহতকৈও কম সময় পাইছিলো, কিন্তু এই কম সময়খিনিতো মই গুৱাহাটী মহানগৰীখনক এক নতুন ধৰণেৰে আৱিষ্কাৰ কৰিলো। মধ্য গুৱাহাটী সমষ্টিৰ অলিয়ে গলিয়ে আৰু পাহাৰবোৰত খোজকাঢ়ি আপোনালোকৰ লগত কথা পাতি কৃত্ৰিম বানপানীৰ পৰা লৈ যান-জঁট, পাৰ্কিং, আনএমপ্লয়মেণ্ট আৰু শিক্ষাৰ দৰে সমস্যাবোৰৰ বিষয়ে জানিব পাৰিলো। ৰাজনীতিত মই নতুন হোৱা পাছতো মই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা যথেষ্ট মৰম, আন্তৰিকতা আৰু আশীৰ্বাদ পালো। যুৱ প্ৰজন্মৰ স্পেচিয়েলি জেনজিৰ পৰা আৰম্ভ কৰি মোক আশীৰ্বাদ দিয়া আৰু পথ দেখুৱাই দিয়া জ্যেষ্ঠসকললৈ আৰু মোক নিজৰ ঘৰলৈ আদৰি নিয়া সকলো পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিলো। বিশেষকৈ প্ৰচাৰৰ সময়ত এটি কণমানিয়ে যেতিয়া দৌৰি আহি মোক আন্তৰিকতাৰে সাৱটি ধৰিছিল, সেই মুহূৰ্তটো মোৰ মনত আজিও সজীৱ হৈ আছে। এনেবোৰ মোমেণ্টছে ৰাইজৰ প্ৰতি সেৱা আগবঢ়োৱা মোৰ যি সংকল্প তাক ষ্ট্ৰং কৰি তুলিলে। আৰু এই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মই গুৱাহাটীবাসীয়ে ৰাইজে কি বিচাৰিছে সেয়া বুজিবলৈ এটা বহুত ডাঙৰ সুযোগ পালো। এই নিৰ্বাচনীটোৱে মোক জনালে যে এদিনতে পৰিৱৰ্তন নাহে, কিন্তু প্ৰতিটো আমাৰ চেষ্টাই এটা ব্ৰাইট ফিউচাৰৰ বাট মুকলি কৰে। যদিও এইবাৰ নিৰ্বাচনত আমি জয়ী হ'ব পৰা নাই, তথাপিও মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আগন্তুক দিনতো মই সদায় আপোনালোকৰ লগতে থাকিম। গুৱাহাটীবাসী ৰাইজৰ সেৱা আগবঢ়াবলৈ চেষ্টা কৰি যাম। এয়া আমাৰ আদৰ্শৰ পৰাজয় নহয়, এয়া কেৱল এক সামূহিক গাথাহে। আৰু ফলাফল যিয়ে নহওক কিয় মই গুৱাহাটী আৰু অসমৰ প্ৰতিটো গৰাকী নাগৰিকক কথা দিছো যে মই ক'তো নাযাওঁ, মই আপোনালোকৰ লগতে থাকিম, আপোনালোকৰ হৈ মাত মাতিম আৰু শিক্ষা নিবনুৱা সমস্যাবোৰৰ হৈ সদায় মাত মাতিম আৰু গুৱাহাটীবাসী ৰাইজৰ কল্যাণৰ বাবে কাম কৰি যাম। আপোনালোকৰ সংগ্ৰামেই মোৰ সংগ্ৰাম। আপোনালোকে যেতিয়াই মোক বিচাৰিব তেতিয়াই কাষত পাব। সকলো ৰাইজৰ বাবে মোৰ ঘৰৰ দুৱাৰ সদায় খোলা থাকিব। শেষত মোৰ প্ৰতি দেখুওৱা মৰম আৰু বিশ্বাসৰ বাবে কেৱল অসমবাসী ৰাইজকে নহয় উত্তৰ পূৰ্বাঞ্চলবাসী আৰু সমগ্ৰ দেশবাসীক পুনৰবাৰ ধন্যবাদ জনালো। মোক ভোট প্ৰদান কৰা প্ৰতিটো গৰাকী ব্যক্তিৰ লগতে গণতন্ত্ৰৰ এই উৎসৱত পাৰ্টিচিপেট কৰা লোকসকলক পুনৰবাৰ ধন্যবাদ জনালো। এয়া শেষ নহয়, এয়া এক দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ আৰম্ভণিহে। জয় আই অসম।